নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি হৈছে 12 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ। আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে। গতিকে আপোনালোকে এই খবৰসমূহ অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰত্যেকটো খবৰেই গুৰুত্বপূৰ্ণ। আজি সন্ধিয়াৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পূৰ্বে পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি বিধায়ক অখিল গগৈ? যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰূপায়ণ কৰা হৈছে। নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰূপায়ণ কৰা হৈছে অখিল গগৈৰ বিৰুদ্ধে। GR 814/2013 নম্বৰত ৰুজু কৰা হৈছে গোচৰ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে অখিল গগৈৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱত ভাৰত বন্ধৰ ভয়ংকৰ পৰিস্থিতি। প্ৰতিবাদকাৰীক চুচৰাই আনিলে আৰক্ষীয়ে। ভাৰত বন্ধৰ মাজতে নগাঁৱত ভয়ংকৰ ঘটনা। প্ৰতিবাদকাৰীক চুচৰাই আটক কৰিলে আৰক্ষীয়ে। নগাঁৱত উত্তপ্ত পৰিস্থিতি। কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিলে আৰক্ষীয়ে। নগাঁও ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদত বহিছিল প্ৰতিবাদকাৰী। প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰিলে প্ৰতিবাদকাৰীক। ভাৰত বন্ধৰ মাজতে নগাঁৱত ভয়ংকৰ ঘটনা। প্ৰতিবাদকাৰীক চুচৰাই আটক কৰিলে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি 12 ঘণ্টীয়া ভাৰত বন্ধ। আজি ভাৰত বন্ধ। 12 ঘণ্টীয়া ভাৰত বন্ধৰ কাৰ্যসূচী শ্ৰমিক সংঘ আৰু কৃষক সংঘৰ। পুৱা 5 বজাৰে পৰা ভাৰত বন্ধৰ কাৰ্যসূচী। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতাৰে ভাৰত বন্ধৰ ঘোষণা। সমগ্ৰ ভাৰত প্ৰায় 30 কোটি শ্ৰমিক কৰ্মচাৰীৰ ধৰ্মঘট। 600ৰো অধিক জিলাত প্ৰভাৱ পৰিছে ভাৰত বন্ধৰ। কেন্দ্ৰৰ শ্ৰম সংস্কাৰ আৰু অৰ্থনৈতিক নীতিৰ বিৰোধিতা। INTUC, IATUC, CITUকে ধৰি 10টা ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ। সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা অফিচত। ৰাজ্যিক পৰিবহণ সেৱা ঔদ্যোগিক খণ্ডত প্ৰভাৱ পৰিছে। কেন্দ্ৰৰ প্ৰভাৱ পৰা নাই স্বাস্থ্য সেৱা শিক্ষা অনুষ্ঠান বেচৰকাৰী কাৰ্যালয়ত। 12 ঘণ্টীয়া ভাৰত বন্ধৰ কাৰ্যসূচী শ্ৰমিক সংঘ আৰু কৃষক সংঘৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ন্যায়ৰ অপেক্ষাত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আদালতৰ মজিয়াত। জুবিনে যদি ন্যায় নাপায় তেন্তে আন জনতাৰ ক্ষেত্ৰত কি হ'ব? সকলোৱে জানে জুবিনৰ ঘটনাৰ বাবে দায়ী কোন। যেনেকৈ যি হওক জুবিনে ন্যায় পাবই লাগিব আৰু অধিক ক্ষীপ্ৰতৰ হওক জুবিনৰ ন্যায় প্ৰক্ৰিয়া। ন্যায়ৰ অপেক্ষাত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। এবাৰে ন্যায়িক আয়োগত দ্বিতীয়বাৰৰ বাবে সাক্ষ্যদান কৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। প্ৰকৃত দোষীক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিনে ন্যায় নাপালে অসমত কোনে ন্যায় পাব? জুবিন গাৰ্গৰ বাবে বিশেষ আদালতত স্থাপনৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকবিতণ্ডা। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত গৌৰৱ গগৈয়ে কৰিব নোৱাৰিব কোনো মন্তব্য। মুখ্যমন্ত্ৰীৰ 500 কোটি টকাৰ মানহানিৰ গোচৰত স্থগিতাদেশ জাৰি কৰিছে আদালতে। 9 মাৰ্চত গৌৰৱ গগৈ সহ 7জনক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেললৈ আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। অসমীয়া প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ ন্যায়ালয়ৰ নিৰ্দেশ প্ৰেৰণ কৰিছে। সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিকৰ তথ্য দিয়াৰ বাবে আদালতত এই কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাবৰি মছজিদ নিৰ্মাণ কৰিমেই। ডিঙ্গিত গামোচা লৈ উদাত্ত ভাষণ হুমায়ুন কবিৰৰ। ডিঙ্গিত গামোচা লৈ বাবৰি মছজিদ নিৰ্মাণ কাৰ্য আৰম্ভ হুমায়ুন কবিৰৰ। হাজাৰ ইমামৰ মাজত গামোচা পিন্ধি হুংকাৰ হুমায়ুন কবিৰৰ। মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত ব্যতিক্ৰমী দৃশ্য। মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি বাবৰি মছজিদ যাত্ৰাৰো ঘোষণা হুমায়ুন কবিৰৰ।
মূৰত টুপি ডিঙিত গামোচা পিন্ধি ইছলামিক ধৰ্মীয় সভাত হুমায়ুন কবিৰ। হিন্দু সংগঠন চৰকাৰৰ বাধাৰ পিছতো হুমায়ুন কবিৰে আৰম্ভ কৰিলে মছজিদ নিৰ্মাণৰ কাম। ডিঙিত গামোচা লৈ বিতৰ্কিত মছজিদ নিৰ্মাণৰ আৰম্ভণি গ্ৰহণযোগ্যনে? মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত ব্যতিক্ৰমী দৃশ্য। ডিঙিত গামোচা লৈ বাবৰি মছজিদ নিৰ্মাণ কাৰ্য আৰম্ভ হুমায়ুন কবিৰৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশত আজি নিৰ্বাচন, কোনে লাভ কৰিব প্ৰধানমন্ত্ৰীৰ আসন? ছাত্ৰ আন্দোলন আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বাংলাদেশত নিৰ্বাচন। ১৮ মাহৰ পিছত বাংলাদেশে গঢ়িব নতুন ইতিহাস। বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ। ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰৰ তত্বাৱধানত অনুষ্ঠিত হৈছে নিৰ্বাচন। পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। বাংলাদেশৰ মুঠ 300খন সংসদীয় আসনৰ ভিতৰত 299খন আসনৰ বাবে আজি চলি আছে ভোটদান। 50টা ৰাজনৈতিক দলৰ 1755 গৰাকী প্ৰাৰ্থী আৰু 273 জন নিৰ্দলীয় প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগ এবাৰ নিৰ্বাচনী যুঁজত নাই। বাংলাদেশত জাতীয়তাবাদী পাৰ্টি আৰু জামাত-ই-ইছলামীৰ মাজত হ'ব যুঁজ। বৰ্তমানৰ পৰিস্থিতিত বিএনপিৰ স্থিতি যথেষ্ট মজবুত। দলটোৰ নেতৃত্ব দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে। 17 বছৰৰ অন্তত দেশলৈ উভতি অহা 60 বছৰীয়া তাৰিক ৰহমানে নিৰ্বাচনত দলৰ কামান ধৰিছে। জামাত-ই-ইছলামীৰ সৈতে বিএনপিৰ পূৰ্বতে মিত্ৰতা আছিল, কিন্তু এই নিৰ্বাচনত দুয়োটা দলেই নিজা নিজা শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ বিমান দুৰ্ঘটনাত 260 গৰাকী যাত্ৰীৰ মৃত্যু। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু 260 জনকৈ লোকৰ। চকুৰ সন্মুখতে সুউচ্চ অট্টালিকাত পৰিল বিমান। লগে লগে জ্বলি দেশ হৈ গ'ল এয়াৰ ইণ্ডিয়াৰ সকলো যাত্ৰী। দেশৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিমান দুৰ্ঘটনা। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ভয়ংকৰ তথ্য আহিছে পোহৰলৈ। ইটালীৰ তদন্তত পোহৰলৈ আহিছে দেশ কঁপোৱা তথ্য। ইচ্ছাকৃতভাৱে দুৰ্ঘটনাগ্ৰস্ত কৰা হৈছিল বিমানখন। পাইলটে ইন্ধনৰ ছুইচ বন্ধ কৰাৰ তথ্য। দুৰ্ঘটনাৰ কাৰণ কোনো কাৰিকৰী বিজুতিৰ বাবে নহয়। ইঞ্জিনৰ ইন্ধন নিয়ন্ত্ৰণৰ ছুইচসমূহ হাতেৰে বন্ধ কৰাৰ অভিযোগ। পাইলটক পোনপটীয়াকৈ জগৰীয়া কৰাৰ পৰা বিৰত আছে চৰকাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিল লাচিত থানাৰ সৈনিক বিজেপিৰ এজেণ্ট নহয়। বিল লাচিত থানাৰ সৈনিক বিজেপিৰ এজেণ্ট নহয়। বিজেপিৰ দিনত আটাইতকৈ বেছি জেলত থকা মানুহ বিল লাচিত থানা। বিল লাচিত থানাই কেতিয়াও আপোচ নকৰে। বিল লাচিত থানাই কেতিয়াও জয় শ্ৰীৰাম কোৱা নাই। বিল লাচিত থানাই জয় হিন্দ বুলি কৈ পোৱা নাই। অধ্যয়ন নথকা মানুহে জাতীয়তাবাদ বুজি নাপায়। বিকাশ অসম বিল লাচিত থানাৰ বাল সদস্য। বিকাশ অসমক সমমৰ্যাদা দিয়া হ'ব। মন্তব্য বিল লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।